আখৰা গৃহ আছে। এই আখৰা গৃহৰ সন্মুখত এই মহামাৰী যি কৰোণা আতংকৰ পাছতে ইতিমধ্যে যি নাট্য সম্ভাৰলৈ বিভিন্ন নাট্যগোষ্ঠীবিলাক আগবাঢ়ি আহিছিল আৰু তেওঁলোকে কৰোণা মহামাৰীৰ ফলত ইতিমধ্যে দুৰ্বল হৈ পৰিছে। তেওঁলোকে ইতিমধ্যে ব্যাপকভাৱে লোকচানৰ সন্মুখীন হৈছে। গতিকে এই অহা যি 2020 আৰু 21 বৰ্ষৰ যি নাট্য সম্ভাৰ ইতিমধ্যে তেওঁলোকে প্ৰায়বোৰ নাট্যগোষ্ঠীয়ে বন্ধ ৰাখিছে। কিন্তু তেনেস্থলত আখৰা গৃহত মই উপস্থিত আছোঁ আৰু গীতাশ্ৰী থিয়েটাৰে কিন্তু 3 মাহৰ কাৰণে নাট্য সম্ভাৰলৈ দৰ্শকৰ মাজলৈ যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। আৰু মোৰ কেমেৰা পাৰ্চনে দেখাব আচলতে কেনেদৰে ইয়াৰ পৰিৱেশ বিভিন্ন কাম কাজেৰে সুনিপুণভাৱে আগবাঢ়ি গৈ আছে। বিভিন্ন কাৰুকাৰ্যসমূহ যিসমূহ কলা কৌশলী যিবোৰ প্ৰয়োজনীয় সামগ্ৰী গোটেইসমূহ ইতিমধ্যে তেওঁলোকে সাজু কৰাত ব্যস্ত হৈ পৰিছে। কিন্তু এইটো কথা ঠিক মন কৰিবলগীয়া, যদিও কৰোণাই ত্ৰাসৰ সৃষ্টি কৰিছিল কিন্তু যিসমূহ নাট্যগোষ্ঠীবোৰ ইতিমধ্যে বন্ধ হৈ গৈছিল বা বন্ধ হোৱাৰ উপক্ৰম হৈছিল বিভিন্ন সমস্যাৰ সন্মুখীন। কিন্তু তেনেস্থলত গীতাশ্ৰী থিয়েটাৰে পোনপ্ৰথমবাৰৰ বাবে জন্মগ্ৰহণ কৰিছিল আৰু জন্মগ্ৰহণ কৰি 3 মাহৰ বাবে যি নাট প্ৰদৰ্শন কৰাৰ প্ৰতিশ্ৰুতি তেওঁলোকে লৈ আগবাঢ়ি বিভিন্ন কামত আগবাঢ়ি আছে। কিন্তু সঁচাকৈ শলাগ ল'বলগীয়া। আমি ভিতৰলৈ যাম আৰু ভিতৰত আৰু বিভিন্ন কাৰুকাৰ্যবোৰ চলি আছে, আমি কেনেধৰণে চলি আছে আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব এই গোটেইবোৰ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। হয়, ইতিমধ্যে আমি দেখাই আছোঁ যে ইয়াতে যিসমূহ কাম কাজ আখৰা গৃহৰ কাৰণে যিবোৰ প্ৰয়োজনীয় কাম কাজ সেই প্ৰয়োজনীয় সামগ্ৰীসমূহ তেওঁলোকে ইতিমধ্যে তৈয়াৰ কৰি আছে। যি 2020-21 বৰ্ষৰ নাট্য মুহূৰ্তৰ কাৰণে তেওঁলোকে 3 মাহৰ কাৰণে যি নাট পৰিচালনা কৰিব, অসমৰ বিভিন্ন পটভূমিত তেওঁলোকে অসমৰ বিভিন্ন স্থানত নাট প্ৰদৰ্শন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। তেওঁলোকে বিভিন্ন নাটক লৈ 3খনকৈ নাটক লৈ 3টা নিশাৰ কাৰ্যসূচী লৈ তেওঁলোকে ইতিমধ্যে যাবলৈ যাত্ৰা আৰম্ভ কৰিব আৰু এই আখৰা গৃহটিৰ পৰাই তেওঁলোকে আখৰাৰ আৰম্ভ কৰিব। আৰু ইয়াতে বিভিন্ন যিসমূহ শিল্পী আছে শিল্পীসমূহ আহি উপস্থিত হ'ব যথাসময়ত। তেওঁলোকে আখৰা গৃহতে তেওঁলোকৰ যি শিল্প যি নাট্য সেই নাট্যসমূহ ইতিমধ্যে ইয়াতে আখৰা কৰিবলৈ তেওঁলোকে ব্যস্ত কৰি তুলিছে। আৰু ইয়াৰ আখৰা কৰাৰ পাছতে তেওঁলোকে এই নাটসমূহ ৰাইজৰ মাজলৈ মনোৰঞ্জনৰ বাবে তেওঁলোকে অসমৰ বিভিন্ন স্থানলৈ ইতিমধ্যে ইয়াৰ পৰা লৈ যাব। ইয়াতে গোটেই কাৰুকাৰ্যবোৰ আৰু আখৰা গৃহবোৰ কেনেদৰে চলিছে মোৰ কেমেৰা পাৰ্চনে ইতিমধ্যে দেখাব। বিভিন্ন ধুনীয়াকৈ সাজি উলিওৱা হৈছে আখৰা গৃহটি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী যিসমূহ আখৰা গৃহত যিবোৰ প্ৰয়োজন হ'ব বিভিন্ন সামগ্ৰী প্ৰয়োজন হয়। যিহেতু আখৰা গৃহৰ পৰাই গোটেই এখন পূৰ্ণ নাটৰ প্ৰতিচ্ছবি ইয়াৰ পৰা জীয়া প্ৰতিচ্ছবি এখন লৈ অসমৰ বিভিন্ন স্থানলৈ তেওঁলোকে আগবাঢ়িব। ইয়াতে আমাৰ যিসকল কাম কৰি আছে আখৰা গৃহৰ কাৰণে যিখিনি ছেটিংছৰ প্ৰয়োজনীয় আছে আমাৰ কেইবাজনো উপস্থিত আছে। কেনেধৰণৰ কাম কাজ চলি আছে আখৰা গৃহৰ? কাম অলপ ভালে চলি আছে। কেতিয়াৰ পৰা চলি আছে? আপোনাৰ আজি হ'ল 1 মাহ পৰা। কি চলি আছে এতিয়া? এইবিলাক আপোনাৰ এইবিলাক মাটি কাম এইবিলাক কৰি আছে। আখৰা কেতিয়াৰ পৰা আপোনাৰ সোমবাৰৰ পৰা হ'ব। সোমবাৰৰ পৰা হ'ব আৰু আনুষ্ঠানিকভাৱে উন্মোচন হ'ব আৰু ঠিক আছে। এয়া আছিলে ইয়াতে যিসকল তেওঁলোকে ছেটিংছৰ কাৰণে যিবোৰ যাৱতীয় সামগ্ৰী সেই সামগ্ৰীসমূহ যিসকলে তৈয়াৰ কৰি আছে আখৰা গৃহত তেওঁ ইতিমধ্যে ক'লে যে সোমবাৰৰ পৰা তেওঁলোকে আনুষ্ঠানিকভাৱে সোমবাৰে যিহেতু তেওঁলোকে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব আৰু সেইদিনাৰ পৰা ধাৰাবাহিকভাৱে তেওঁলোকে আখৰা আৰম্ভ কৰিব। তাৰ পাছতে ক্ৰমান্বয়ে তেওঁলোকে অসমৰ বিভিন্ন স্থানলৈ নাট্য সম্ভাৰসমূহ লৈ যাব। আমাৰ লগত আন এজন ব্যক্তি উপস্থিত আছে যি গীতাশ্ৰী থিয়েটাৰ অন্যতম এজন বিশেষ ব্যক্তি যিজনৰ দাদা অকণমান ৰ'ব নেকি? যিজনৰ প্ৰচেষ্টাত ইতিমধ্যে গোটেই আখৰা গৃহটি সম্পূৰ্ণ হৈ উঠিছে আৰু তেওঁ যি গীতাশ্ৰী থিয়েটাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি। দাদা কেনেধৰণে আগবাঢ়িছে কাম কাজ? সম্পূৰ্ণ যুদ্ধকালীনভাৱে আগবাঢ়া হৈছে। অহা সোমবাৰৰ পৰা আখৰা অসমবাসী ৰাইজৰ আশীষ বিচাৰিছোঁ। অসমবাসী ৰাইজে আঁকোৱালি লওক গীতাশ্ৰী থিয়েটাৰ। অসমত বৰ্তমান এখনেই থিয়েটাৰ 2020-21 নাট্যবৰ্ষত আত্মপ্ৰকাশ কৰিবলৈ গৈ আছে। সেইখন হৈছে বৰঙাবাৰী মৰিগাঁৱৰ পৰা আত্মপ্ৰকাশ কৰিবলগীয়া ব্যয়বহুলভাৱে আত্মপ্ৰকাশ কৰিবলগীয়া গীতাশ্ৰী থিয়েটাৰ। অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। সকলোকে নিমন্ত্ৰণ জনাইছোঁ। অহা সোমবাৰে আমাৰ যি মাংগলিক অনুষ্ঠানত উপস্থিত থাকক আৰু আমাক আশীষ প্ৰদান কৰক। অসমৰ কিমান প্ৰান্তত নাট্য সম্ভাৰ লৈ যাম বুলি ভাবিছে? যিহেতু এবাৰ কৰোণা মহামাৰীৰ কাৰণে আমি 3টা মাহ আমি পিছুৱাই আহিব লগা হ'ল। গতিকে আমাৰ পৰিসৰটো বেছি দীঘলীয়া নহ'ব, যাত্ৰাটো আমাৰ দীঘলীয়া নহ'ব। আমি 4 মাহৰ বাবে নাট্যযাত্ৰা কৰিম। কেইটা নিশা ৰাখিছে এইবাৰ নাটক? 3টা নিশা নাটক মঞ্চস্থ হ'ব। প্ৰথম নিশাত আমাৰ কি বুলি কয় ধ্ৰুৱজ্যোতি বৰা মন এটি অৱস্থাতৰ, সমৰেন্দ্ৰ বৰ্মনৰ তুমি কেনে আছা আৰু পদ্মধৰ হাজৰিকা প্ৰবীণ নাট্যকাৰ পদ্মধৰ হাজৰিকা সংযোগ নামৰ এখন নাটক আমাৰ মঞ্চস্থ হ'ব। এয়া আছিল গীতাশ্ৰী থিয়েটাৰ অন্য এজন ব্যক্তি যিজনৰ প্ৰচেষ্টাতে ইতিমধ্যে গীতাশ্ৰী থিয়েটাৰ আখৰা গৃহটিৰ পৰা আৰম্ভ কৰি নাট্য সম্ভাৰলৈকে গোটেইখিনি পৰিপুষ্ট হৈ উঠিছে। তেওঁ ইতিমধ্যে ক'লে যে অসমত যিহেতু বাকী নাট্য দলসমূহ যথেষ্ট দুৰ্বল হৈ পৰিছে কৰোণাৰ কাৰণে, কিন্তু মৰিগাঁও এখন পিছপৰা জিলা হ'লেও কিন্তু বৰঙাবাৰীৰ নিচিনা এটা অঞ্চলত গীতাশ্ৰী থিয়েটাৰ জন্ম হৈছে আৰু এই জন্মস্থানৰ পৰা তেওঁলোকে আখৰা গৃহ ইতিমধ্যে আৰম্ভ কৰিছে আৰু ইয়াৰ পৰা আখৰা আৰম্ভ কৰিব আৰু ইয়াৰ পৰাই তেওঁলোকে নাট্য সম্ভাৰ অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব। গীতাশ্ৰী থিয়েটাৰ যি আখৰা গৃহ আছে এই আখৰা গৃহৰ সন্মুখত